স্মাৰ্ট মিটাৰ বন্ধ আৰু থলুৱা বজাৰ নিৰ্মাণৰ দাবীত ডিব্ৰুগড়ত 6 জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ তীব্ৰ প্ৰতিবাদ। চহৰখনৰ চকিডিঙ্গিস্থিত জিৰণি চৰাত ঐক্য মঞ্চই কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে জাতীয় জনগোষ্ঠীৰ ঐক্য মঞ্চই চহৰৰ মাজমজিয়াত 20 বিঘা মাটিত এখন থলুৱা বজাৰ নিৰ্মাণ কৰি থলুৱা নিবনুৱাক সংস্থাপনৰ বাট মুকলি কৰিব লাগে বুলি চৰকাৰৰ ওচৰত দাবী তোলে। অতি দুখৰ কথা যে মুখ্যমন্ত্ৰী নালাগে বিয়াগুম বিভাগবিলাকে এটা বস্তু মন কৰক, আমাৰ যিসকল থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰসকলে বেপাৰ বাণিজ্য কৰিছে তেওঁলোকে ৰ'দে বৰষুণে তিতি ফুটপাথত বহি বেপাৰ বাণিজ্য কৰিবলগীয়া হৈছে। আৰু যিসকলে অনা অসমীয়া আছে তেওঁলোকে বিয়াগুম হিটত নিয়ন্ত্ৰণ কক্ষত থাকি তেওঁলোকে বেপাৰ বাণিজ্য কৰিছে। প্ৰতিখন চহৰৰ গোটেই ৰাজ অট্টালিকাবিলাকে অনা অসমীয়া হাতত গুচি গৈছে। সেয়েহে আমি এই থলুৱা বজাৰখনত নিৰ্মাণ কৰাৰ মূল উদ্দেশ্যটো হ'ল যে যদি ডিব্ৰুগড়ৰ অলিয়ে গলিয়ে চাই গোটেই আমাৰ অসমীয়া মানুহখিনিয়ে ৰ'দে বৰষুণে কাটি কৰি এতিয়াও দেখিব এই ফুটপাথত বহি বেপাৰ বাণিজ্য কৰিবলৈ গৈছে। সেইকাৰণে থলুৱা বজাৰখনৰ নিৰ্মাণৰ কথাটো আহি পৰিছে। এই ক্ষেত্ৰত অতি শীঘ্ৰে তেওঁলোকে নজৰ দিয়ক আৰু নিজে আহি এই পৰ্যবেক্ষণ কৰক। 6 জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ এই দাবীৰ প্ৰতি চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত চৰকাৰৰ বিপক্ষে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে ঐক্য মঞ্চই। ইতিমধ্যে সকলো বিষয়বস্তু আপোনালোকক জ্ঞাত হৈছেই। মেইন বিষয়বস্তু হ'ল স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰৰ যিটো জ্বলা খাই তাৰমানে মানুহৰ যিটো পইচাৰ মাচুল বৃদ্ধি হৈছে, তাৰ পৰিপ্ৰেক্ষিতত এটা যি চহৰ অঞ্চলৰ কথাটো মই নকওঁ, কিন্তু গ্ৰাম অঞ্চলত মই বিশেষকৈ এটা উদাহৰণ আকাৰে আপোনাক জনাই দিব বিচাৰিছোঁ। মৰাণ চাব ডিভিজনৰ আণ্ডাৰত ভালকৈ কথাটো মনত ৰাখিব হা। মৰাণ চাব ডিভিজনৰ আণ্ডাৰত টেঙাপানী ফিটাৰ বামুণবাৰী কয়লাগড়া যিটো কণ্ট্ৰল ৰুম, তেওঁলোকৰ এই কণ্ট্ৰল ৰুমৰ টেঙাপানী ফিটাৰ নামৰ লাইনটোত আজি যিটো হাৰত বিদ্যুৎ যোগান ধৰে, মানুহে তাত ভাবিবলৈ বাধ্য হ'ব যে কি স্মাৰ্ট মিটাৰৰ পইচা লুণ্ঠনে নে 24 ঘণ্টা বিদ্যুৎ বাতিয়ে দিয়ে নে, ইহঁতৰ কথা ক'ত কাম ক'ত। 24 ঘণ্টাৰ ভিতৰত মাথো 6 ঘণ্টা এই টেঙাপানী ফিটাৰত কাৰেণ্ট পোৱা যায়। এই 6 ঘণ্টা মানুহে এই পৰীক্ষাৰ টাইমত পঢ়িবনে কি কৰিব তাকো নিয়মীয়াভাৱে নহয়। আৰু কণ্ট্ৰল ৰুমত ফোন কৰিলে কি কয়, আপোনালোকে নট ৰিচেবল কি বুলি কয়, ফিটাৰ বেয়া। আৰু এইখিনি প্ৰথম নিৰাময় কৰক, তাৰপিছতে মিটাৰৰ ব্যৱস্থাটো কৰিবলৈ। স্মাৰ্ট মিটাৰটোতো উঠাবই লাগিব, এইটোতো মানি নলওঁৱে। লগতে আজি আমাৰ থলুৱা জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ যিটো বজাৰৰ দাবী, সেইটো 100% লাগিবই। যিহেতু আমাৰ থলুৱা বজাৰ অতিকৈ প্ৰয়োজনীয়। আমি যিহেতু চহা অঞ্চলৰ মানুহ বজাৰ পাতি কৰোঁ। ইয়াত ডিব্ৰুগড় চহৰত যিটো আজিৰ মিউনিচিপালিটি বজাৰ, তাত থলুৱাৰ কোনো স্থান নাই। অকল বাহিৰাগত বণিক গোষ্ঠী হ'লচেলতে হওক য'তেই হওক। আৰু আমাৰ যিবোৰ ল'ৰাসকল হাট বজাৰ কৰিবলৈ তেওঁলোকৰ অৱস্থা দেখিছে, ফুটপাথত বহি কি বুলি কয়, কাইলৈ ক'ব যে কি ইয়াৰ ৰাস্তাত নবহিব, আমুক নবহিব। এই সমস্যা দূৰৰ অৰ্থে প্ৰথম কথা হ'ল আমাক থলুৱা বজাৰখনৰ প্ৰয়োজনীয়। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।